নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। মই ৰাতিপুৱা ছাগলীকেইটা এৰি দিব ওলাইছোঁ আৰু এতিয়া প্ৰায় আপোনাৰ 8মান বাজিছে। মই ছাগলীকেইটা এৰি দিব ওলাইছোঁ কিয়নো এতিয়া আপোনাৰ এৰা দিন, বাৰিষা আহিছে লাহে কৰি। আমাৰ এইফালে আপোনাৰ অলপ বৰষুণ বতৰটো কম হৈ আছে, সেইকাৰণে মানুহবোৰে হাল মাৰিছে, কিন্তু এতিয়ালৈকে কঠীয়া চঠীয়া পেলোৱা নাই। তো সেইকাৰণে মই বৰ্তমানলৈকে এৰি আছোঁ ছাগলীবোৰ। আৰু এয়া মোৰ আছাম হিল গট আৰু আপোনাৰ ব্লেক বেংগল পিয়ৰ, আমাৰ দুইটা প্ৰজাতিয়ে আছে। আজি মই আপোনালোকৰ আগত ক'ব আহিছোঁ আছাম হিল গট আৰু আপোনাৰ আমাৰ ব্লেক বেংগল কি কাৰণে আমাৰ ছাগলীটো এই দুটা প্ৰজাতি ভাল। আছাম হিল গট আৰু ব্লেক বেংগল ক'বলৈ গ'লে একেই, অলপ আপোনাৰ ডিফাৰেঞ্চ আছে। আছাম হিল গটৰ আপোনাৰ চাইজটো হওক অকণমান বেলেগ আৰু ব্লেক বেংগলৰ চাইজটো অলপ বেলেগ। এইজনী মোৰ দেখিছে আছাম হিল গট আৰু এই ব্লেক কেইটা মোৰ ব্লেক বেংগলে হয়। মই আপোনাৰ গাঁৱৰ পৰাই কিনিছোঁ আৰু আছাম হিল গট ছাগলীটো মই আপোনাৰ মাৰ্কেটৰ পৰা কিনিছিলোঁ। আছাম হিল গট আৰু আপোনাৰ ব্লেক বেংগলৰ মই মোৰ মতে ভাল ক'বলৈ গ'লে ইহঁতে আপোনাৰ 14 মাহত আপোনাৰ দুবাৰকে পোৱালি দিব, মানে ধৰি লওক দুটা বেটছ দিব আৰু আপোনাৰ পোৱালি সংখ্যা বেছি দিয়ে। আৰু ইহঁতৰ আপোনাৰ মাংসৰ যোনটো সোৱাদ হয় সেইটো আপোনাৰ